আজি নগাঁও জিলাৰ গীতাদেৱী হাঞ্চাৰিয়া স্মৃতি শংকৰদেৱ শিশু নিকেতনৰ এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাতে প্ৰথমে বন্তি প্ৰজ্বলন কৰে নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক গৌৰী শংকৰ আগৰৱালাই। ইয়াৰ পিছতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক এখনি বিহুৱান মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আশীৰ্বাদ প্ৰদান কৰা হয়। উক্ত সভাত উপস্থিত থাকে নিকেতন পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ কৃষ্ণকান্ত তামুলীৰ লগতে সদৌ নগাঁও জিলাৰ ছাত্ৰ সন্থাৰ উপসভাপতি সঞ্জয় কুমাৰ কাকতিৰ। ইয়াৰ উপৰিও পৰিচালনা সমিতিৰ সমূহ কাৰ্যকৰ্তাৰ লগতে আচাৰ্য আৰু অভিভাৱকসকল উপস্থিত থাকি ৰঙালী বিহু উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শনীমূলক হুঁচৰি, বিহু গীত, বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানটিৰ আঁত ধৰি নিকেতনৰ প্ৰধান আচাৰ্য নৱজ্যোতি তামুলীয়ে তেওঁলোকৰ পৰা জানিব পৰা অনুসৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিকেতনৰ পৰা 10জন শিক্ষাৰ্থীৰ ভিতৰত 9জনে প্ৰথম বিভাগত আৰু এজনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সদৌ শেষত অসমৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আচাৰ্যসকললৈ আগবঢ়োৱা বিহুৱান প্ৰদান কৰি সকলোৱে বিহু নৃত্যই এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰি শতাধিক চাপৰমুখ অঞ্চলৰ ৰাইজৰ উপস্থিতিত সভাখনৰ সফল সামৰণি পৰে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। নমস্কাৰ, সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক ৰঙালী বিহুৰ যি আহি আছে, এই ৰঙালী বিহুলৈ আমি সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখিনিতে এটা কথা ক'ব লাগিব, এই নিকেতনৰ মান মৰ্যাদা বহুত সুন্দৰভাৱে অটুট ৰাখি আছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে, মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে। এই মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে যোৱা কালি সদ্যঘোষিত যি ISSLC এক্সামৰ যি ৰিজাল্ট, যি ফলাফল হৈছে, এই ফলাফল সুন্দৰভাৱে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কৰি দেখুৱাবলৈ সক্ষম হৈছে, যাৰ কাৰণে আমাৰ উৎফুল্লিত হৈ সকলো আচাৰ্যই যোৱাকালি খুব ধুনীয়াকৈ এটা আবতৰীয়া দেৱালী, আবতৰীয়া ৰঙৰ উৎসৱ হোলী আৰু আবতৰীয়াকৈ বিহু আমি পালন কৰিলোঁ যোৱাকালি খুব সুন্দৰভাৱে। তাৰ কাৰণে আমি সকলোবিলাক ছাত্ৰ-ছাত্ৰীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ-ছাত্ৰীসকললৈ আমাৰ মৰম তথা আশীষ আমি প্ৰদান কৰি আমি তেওঁলোকৰ ভৱিষ্যতৰ জীৱন উন্নতি হওক তাৰ কামনা কৰিছোঁ। আৰু লগতে আজি অনুষ্ঠিত হৈ গৈছে খুব সুন্দৰভাৱে আমাৰ যিসকলে যোৱাকালি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে মেট্ৰিক পৰীক্ষাত, এই সকলো ছাত্ৰ-ছাত্ৰীক আমাৰ তৰফৰ পৰা, নিকেতনৰ তৰফৰ পৰা আৰু সমিতিয়ে সকলোবিলাক আমি লগ হৈ তেওঁলোকক এখনি অভিনন্দন পত্ৰ জ্ঞাপন কৰিছোঁ। আৰু লগতে সেই অনুষ্ঠানৰ পিছতে আমি নমস্কাৰ, সৰ্বপ্ৰথমে সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এটা বিশেষ দিনৰ উপস্থাপন কৰা হয়। সদ্যঘোষিত কালি অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ নিকেতনৰ তৰফৰ পৰা যিকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিছে তথা চাপৰমুখ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে, সেইসকল ছাত্ৰ-ছাত্ৰীক আজি নিকেতনৰ পৰিচালনা সমিতি আচাৰ্যসকলৰ পৰা তেওঁলোকক এটি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশেষকৈ আমাৰ সৰ্বমুঠ 10জন ছাত্ৰ-ছাত্ৰী আছিল, তাৰে 9জন ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু আজি বিশেষকৈ সেই ছাত্ৰ-ছাত্ৰীসকলক আমাৰ নিকেতনৰ পৰিচালনা সমিতি আৰু আচাৰ্যসকলৰ পৰা একোখনকৈ মানপত্ৰ, এখন সুন্দৰকৈ ফুলং গামোচা আৰু এটি কিতাপৰ টোপোলাৰে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। আৰু ইয়াৰ লগতে আজি আমাৰ যিহেতু আগন্তুক ৰঙালী বিহু আহি আছে, আজি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সেইকাৰণে বিহুৰ এটা পৰিৱেশ গঢ়ি দিবৰ কাৰণেই ছাত্ৰ-ছাত্ৰীসকলক আমাৰ যিটো জাতিস্বকীয় বৈশিষ্ট্য ৰঙালী বিহুৰ প্ৰাণস্বৰূপ, গতিকে আজি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হুঁচৰি, ছাত্ৰ-ছাত্ৰীসকলৰ বিহুগীত আৰু বিহু নৃত্য অনুষ্ঠিত কৰা হয়। ইয়াত অভিভাৱকসকলেও অংশগ্ৰহণ কৰে আৰু সকলো আচাৰ্যই এই অনুষ্ঠানটো আজি উলহ-মালহেৰে আয়োজন কৰে।